অৰুণোদয় আঁচনি দুখীয়াৰ বাবে নহয়। অৰুণোদয় আঁচনি লাভ কৰিবলৈ আপুনি হ'ব লাগিব বিজেপি দলৰ সদস্য। বিজেপি দলৰ নহ'লেই তালিকাৰ পৰা কৰ্তন কৰা হয় উপযুক্ত হিতাধিকাৰীৰ নাম, যাৰ বাবে অধিকাৰ বিচাৰি শ শ মহিলা ওলাই আহিল ৰাজপথলৈ। মুখ্যমন্ত্ৰী মহোদয়, এয়া কি হৈছে চাওক। এফালে যদি আপোনাৰ চৰকাৰে কোটি কোটি টকাৰ ঋণ লৈ লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে, আনফালে আকৌ আপোনাৰ দলেই দেখোন অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে আমগুৰি পৌৰসভাৰ অন্তৰ্গত এলেকাত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ বিৰুদ্ধে আজি কৃষক মুক্তি, ছাত্ৰ মুক্তি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বীৰ লাচিত সেনা তথা অসমীয়া যুৱ মঞ্চৰ যৌথ উদ্যোগত আৰু স্থানীয় ৰাজ্যৰ সহযোগত আমগুৰি পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে পৌৰসভাৰ দ্বাৰা নতুনকৈ প্ৰকাশ কৰা অৰুণোদয় আঁচনিৰ নতুন তালিকাত পূৰ্বৰ পৰা নাম থকা বহুতো দুখীয়া তথা আঁচনিখনৰ নিয়মাৱলীৰ বাবে উপযুক্ত হিতাধিকাৰীৰ নাম কৰ্তন কৰি নতুনকৈ বিজেপি দলৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে। বিজেপি দলৰ সমৰ্থকৰ বাদে অন্য দলৰ সদস্য বা সমৰ্থক বুলি জনা সকলোৰে নাম কৰ্তন কৰা হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে। এই বিজেপি চৰকাৰখনে অৰুণোদয় আঁচনিক লৈ কেৱল মাত্ৰ ৰাজনীতি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে যিসকল ব্যক্তি আছে চাউলৰ কাৰ্ড পালে সকলোৱে অৰুণোদয় আঁচনি পাব, কিন্তু বৰ্তমান সময়ত দেখা গৈছে অৰুণোদয় আঁচনিক লৈ এই বিজেপিৰ যিটো গাঁৱৰ আংগু পাংগু বিলাক আছে, পৌৰসভাৰ যি বিষয়াসকল আছে, যি ৱাৰ্ড কমিশ্যনাৰসকল আছে, ৱাৰ্ড মেম্বাৰসকল আছে, বিজেপিৰ গাঁৱৰ লিডাৰসকল যিসকল আছে, তেওঁলোকে কেৱল ৰাজনীতিকৰণ কৰা দেখা গৈছে। আচলতে বিজেপিৰ বাবে এইটো এটা প্ৰত্যাহ্বান হ'ব। আগন্তুক নিৰ্বাচনত বিজেপিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই অৰুণোদয় আঁচনিটো তেওঁৰ কাৰণে কিন্তু প্ৰত্যাহ্বান হ'ব। কাৰণ ইতিমধ্যে দেখা গৈছে যিসকল বিধৱা মানুহ, যিসকল বিকলাংগ মানুহ, যিসকল দুখীয়া মানুহ, এই যিসকল দুখীয়া মানুহে ইতিমধ্যে অৰুণোদয় আঁচনি পাই আছিলে, তেওঁলোকৰ অৰুণোদয় আঁচনি বা নাম ইতিমধ্যে কৰ্তন কৰি দিছে। কাৰণ তেওঁলোকে বিজেপিক ভোট নিদিয়াৰ বাবে তেওঁলোকে অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰিছে। ৱাৰ্ড কমিশ্যনাৰ আৰু ৱাৰ্ড মেম্বাৰসকলক তেওঁলোকে তামোল পাণ দি সেৱা কৰি থাকিব নোৱাৰাৰ বাবে তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে। কিন্তু দেখা গৈছে যে বিজেপিৰ যেতিয়া পৰিয়াল হয় নহয়, বিজেপিৰ যেতিয়া আংগু পাংগু হয় নহয়, তেওঁলোকে একে ঘৰ মানুহত তিনিটাকৈ তেওঁলোকে পোৱা দেখা গৈছে। কিন্তু প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে বঞ্চিত কৰিছে। প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে ৰামঠগ কৰিছে। প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে নাম কৰ্তন কৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো, যিসকল প্ৰকৃত দুখীয়া মানুহ, যিসকল বিকলাংগ মানুহ, যিসকল বিধৱা মানুহ, এই মানুহসকলক অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰিলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাব। গাঁৱৰ এই বিজেপি দালাল বিলাকে, গাঁৱৰ এই বিজেপি ৱাৰ্ড মেম্বাৰ বিলাকে, গাঁৱৰ এই বিজেপি ৱাৰ্ড কমিশ্যনাৰসকলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট দিব নোৱাৰিব। বিজেপিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ'বলৈ গৈ আছে। আমি দাবী জনাইছো প্ৰতিটো দুখীয়া পৰিয়ালক মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ দৰে চাউলৰ কাৰ্ড দিয়া প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনি দিয়ক, প্ৰতিটো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিয়ক, প্ৰতিগৰাকী বিধৱা মহিলাক অৰুণোদয় আঁচনি দিয়ক, আৰু যিসকল দুখীয়া মানুহে মানে তেওঁলোকৰ নাম কৰ্তন কৰাটো বন্ধ কৰক, আৰু যিসকল বিজেপি নেগুৱাত লাগি থকা ধনী মানুহসকলৰ নাম কৰ্তন কৰক। মই এগৰাকী বিধৱা মানুহ। মই আগতে পাই আছিলো 800 যেতিয়া 30 টকাৰ পৰা দি আছিলে তেতিয়াৰ পৰাই পাই আছিলো। এতিয়া মোৰ নামটো নাই। মানে কালি মই আহিছিলো অফিচলৈ, মানে লিষ্টখন পঢ়ি দিলে, ক'লে যে আপোনাৰ নামটো নাই যেতিয়া আপুনি নাই পোৱা। মই বিশেষকে একো নকলো আৰু গুচি গলোগে, হুলস্থুল নকৰিলো। আৰু তাতে বিশেষকে মানুহ বেছি আছিলে, সেইকাৰণে মই একো হেৰি নকৰিলো। কালিয়ে পাছ কৰি দিছিলে। বাইদেউ গৰাকীয়ে ক'লে আমাৰ ৱাৰ্ড মেম্বাৰ প্লাবিতা বাইদেউ গুচি গ'ল ঘৰলে, কিন্তু তেখেতৰ মানে অফিচতে থকা আমাৰ গাঁৱৰে হয়। তেওঁ ক'লে যে মই লিষ্টখন পঢ়ি দিম, আপোনালোকৰ যদি লিষ্টখনৰ নামটো আছে তেতিয়াহ'লে আপোনালোকে পাইছো বুলি ভাবিব, যদি লিষ্টখনৰ নামটো নাই আপোনালোকে নামটো কাট খাইছে বুলি আপোনালোকে ভাবি ল'ব, সেই বুলি ক'লে। তাৰপিছত লিষ্টখন যেতিয়া পঢ়ি দিলে আমাৰ নামটো নাই, তাৰমানে মোৰ নামটো বিশেষকৈ মইতো এতিয়া ধৰা মোৰ স্বামী নাই, মোৰ ল'ৰা এজন আছে, ছোৱালীজনী বিয়া দিম। তেতিয়া ল'ৰাটো মানে গাটো বৰ ঠিক নাই, সি আছিলে বেংগলোৰত, এতিয়া আহিছে ঘৰলে। তাকো অকমান চিকিৎসা কৰি থাকিবলগীয়া হৈছে, আৰু অৰুণোদয় আঁচনিটো কাট খাই গৈছে। মোৰ বৰ বেয়া লাগিছে। ধৰক তাৰ পৰাই কিবা এটা চলি মেলি আছিলো, আৰু মই সেই লোকৰ ঘৰতে অকমান কাম বন কৰি মেলি ঘৰখন চলাই আছো। এতিয়া মানে মই ভাবিছো কি অৰুণোদয় আঁচনিটো পালে অকমান হেৰি হয়, আপোনালোকেও অকমান হেৰি কৰিব, মানে পোৱাটোকে মানে বিচাৰিব। আমি অৰুণোদয়ৰ নামখিনি আমাৰ অহা নাই, সেইকাৰণে আমি আহিছো। এতিয়া ধনী চব মানুহে প্ৰায় পাইছে, আমি পোৱা নাই। মোৰ ওচৰৰে এজন বিজেপি কংগ্ৰেছ চাইছে নেকি এটি ক'ব নোৱাৰো, কিন্তু সেহেঁতিয়ে জানে। আমি সেইকাৰণে হেৰিক বিচাৰিছিলো, আমাৰ ৱাৰ্ড কমিশ্যনাৰ, যে আমাৰ নামকেইটা কেলে কাটন গ'ল। মোৰ মানুহজন বিচনাত, মোৰ ল'ৰাটো এক্সিডেণ্ট হৈ ঢুকাল,
সেইকাৰণে আমি পাই আছিলো 800 টকাৰ পৰা পাই আছো পাই এতিয়া 1250 টকা পাওঁ যোৱা মাহৰ পৰা কাৰ্টন এতিয়া নামেই অহা নাই পাইছে ওচৰা ওচৰি নাম আহিছে যিবিলাক সেইবিলাক ধনী ধনী একে ঘৰতে 4 জনৰো নাম আহিছে একে ঘৰ 4 জন আমাৰ নাম কিটা আমি এটাই মই মতাটো মোৰ বৰ্জনা ঘনীয়েক আমাৰ 2জন 3জন নাই মানুহ কিন্তু তাৰো ল'ৰা ছোৱালী নাই মোৰো ল'ৰা ছোৱালী এতিয়া নাই এইখন মানে 2 ফুট টকা পাওঁ ফুটপাথত দোকান দিম তেনেকৈ চলি আছে সেইটা মানুহ কেলে কাটি দিছে তাৰ সমান্তৰালভাৱে খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙী উন্নয়ন খণ্ডৰ চৌহদত অধিকাৰ বিচাৰি শ মহিলা ওলাই আহি ৰাজপথত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ইয়াতো অৰুণোদয় আঁচনিৰ নামতে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক তথা বৃহত্তৰ মৰঙী অঞ্চলৰ সচেতন যুৱক পিণ্টু গগৈৰ নেতৃত্বত শ মহিলাই উন্নয়ন খণ্ডৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিছে মৰঙী উন্নয়ন খণ্ডৰ অধীনৰ কেইবাখনো পঞ্চায়তত বহু দৰিদ্ৰ মহিলা বিধৱা মহিলাই অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰথমতে আমি সুধিব বিচাৰিছো যে এই আমাৰ মৰঙী উন্নয়ন খণ্ড বিষয় কাৰ্য যে লিখা আছে এইটো কোনোবা ৰাজনৈতিক দলৰ অফিচ নে এইটো আমাৰ ৰাইজৰ কাৰণে সেৱাৰ কাৰণে নিৰ্মাণ কৰা অফিচ এইটো প্ৰথমতে উত্তৰ দিব লাগে কাৰণ এই কাৰ্যালয়ৰ অন্তৰ্গত মৰঙী ব্লকত আমাৰ খুমটা সমষ্টি পৰে এতিয়া খুমটা সমষ্টিৰ অন্তৰ্গত মৰঙী উন্নয়ন খণ্ড আমাৰ 11খন পঞ্চায়ত আছে প্ৰতিখন পঞ্চায়তে অৰুণোদয় আঁচনিৰ নামত ব্যাপক খেলিমেলি কৰা হৈছে মানুহক গাঁৱৰ মানুহক ব্লেকমেইলিং কৰা হৈছে যে তুমি যদি আমাৰ পাৰ্টিক ভোট নিদিয়া আমুক নকৰা তেন্তে তোমাক অৰুণোদয় আঁচনি কাটি দিয়া হ'ব এই ধৰণে যিবিলাক গাইডলাইনত চৰকাৰী অসম চৰকাৰৰ গাইডলাইনত লিখা আছে যে দিব্যাংগ মহিলাসকলে বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি পাব লাগে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে কিন্তু সেইসমূহ পৰিয়ালক সম্পূৰ্ণৰূপে নস্যাৎ কৰি কেৱল বচা কিছু মানুহক অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰি এই ধৰণে আমাৰ যিসমূহ প্ৰকৃততে যোগ্য হিতাধিকাৰী যোগ্য যিসকলে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব লাগে সেইসকলক এই ধৰণে সম্পূৰ্ণৰূপে অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে যাৰ কাৰণে আজি মানুহবিলাক ওলাই আহিছে আপোনালোকে চাওক এগৰাকী মহিলা আপোনালোকে মন কৰক যে এগৰাকী দিব্যাংগ মহিলা কিন্তু তেওঁক আজিৰ দিনটোত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে এইসকল আমাৰ বিধৱা মহিলাসকল ওলাই আহিছে তেওঁলোকক অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকে আচলতে বঞ্চিত কৰা হৈছে আমাৰ সকলো মানুহ ইয়াত থকা সকলোৰে ৰেচন কাৰ্ড আছে সকলোৰে বাৰ্ষিক আয় 2 লাখতকৈ কম তাৰ পিছতো তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা এই ধৰণে আমাৰ খাটি খোৱা মানুহবিলাকক যোগ্য হিতাধিকাৰীসকলে এই ধৰণে বঞ্চিত কৰা হৈছে যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰো গতিকে আজি যিহেতু আমাৰ মৰঙী উন্নয়ন খণ্ড বিষয় কাৰ্যালয়ত আজি অৰুণোদয় আঁচনি 3.0 আজি চূড়ান্ত তালিকা প্ৰস্তুত হ'ব গতিকে আজি আমাৰ অতি স্পষ্ট দাবী যদিহে আজিৰ দিনটোত আমাৰ ইয়াত উপস্থিত থকা আৰু প্ৰকৃত যোগ্য হিতাধিকাৰী যিমানবিলাক বঞ্চিত কৰি ৰখা হৈছে যিবিলাক ৰাজনৈতিক নেতা পালিতা চেলাচেমুণ্ডাই তেওঁলোকক যোগ্য থকা প্ৰতিনিধিক বিভিন্ন প্ৰকাৰে বঞ্চিত কৰা হৈছে ৰাজনৈতিক পাকচক্ৰই সেইসকলক অন্তৰ্ভুক্ত কৰিব লাগিব আৰু এই আমাৰ আজিৰ দিনটোত উপস্থিত প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক আজিৰ দিনটোত অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰিব লাগিব অন্যথা আমি মৰঙী উন্নয়ন খণ্ড বিষয়া কাৰ্যালয় সম্পূৰ্ণৰূপে স্থবিৰ কৰি তোলা হ'ব এয়া আমাৰ দাবী আৰু সম্পূৰ্ণ মহিলা আজি আমি দেখিছা শ মহিলা ওলাই আহিছে কাইলৈৰ পৰা আমাৰ এই অফিচ হাজাৰ মহিলা ওলাই আহিব তেতিয়া কোনেও বাচি থাকিব নোৱাৰিব এটা কথা স্পষ্ট আৰু অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছো আহ্বান জনাব বিচাৰিছো আপোনালোকে যিখন গাইডলাইন তৈয়াৰ কৰি দিছিল যে এই অকল মহিলাই অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব লাগে কিয় তেওঁলোকৰ অন্তৰ্ভুক্ত হোৱা নাই অৰুণোদয় আঁচনিৰ নামত যে গাঁৱে দালাল সোমাইছে পইচা বিচাৰিছে যোগ্য মানুহ আমাৰ বিকলাংগ মানুহবিলাকে বিধৱা মানুহবিলাকে ঘুষ দিব নোৱাৰাৰ কাৰণে তেওঁলোকক যে অৰুণোদয় আঁচনিৰ পৰা নামবিলাক যে বঞ্চিত কৰা হৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু শীঘ্ৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব অন্যথা পৰিস্থিতি ভয়ংকৰ হ'ব আৰু মৰঙী উন্নয়ন খণ্ড বিষয় কাৰ্যালয় বন্ধ কৰি দিয়া হ'ব এইটো কথা আমি অতি স্পষ্টভাৱে সকীয়াই দিছো অৱস্থাত এতিয়া মানে এখন মাজতে দালাল সোমাই পেলাই এটা কাটি দিছে আকৌ আঁচনি গৈছো গধূলি চেক কৰিবলৈ নাম নাই কাগজ দিবলৈ কৈছে আৰু তেনেকে কৈছে এইবিলাক তাতে এইবিলাক আগতে পাইছিলো এটা পাৰ্টি দিছিলে আকৌ এতিয়া বেলেগ এটা পাৰ্টি হৈছে নাই সেইবিলাকে কটাকটি আৰু সেইকাৰণে কাটি থাকিছে আপোনাৰ আগতে পাইছিলো মই যোৱা বছৰৰ পৰা পাইছিলো মই একো নাই মানুহজনে কাম কৰে আৰু পোৱা নাই আমি আজিলৈকে প্ৰতিবাদৰ ফলত মৰঙী ৰাজহ বিষয়া আৰু মৰঙী উন্নয়ন খণ্ডৰ বিষয়াই অধিকাৰৰ পৰা বঞ্চিত কৰা যোগ্য হিতাধিকাৰীসকলক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকৰ আবেদন আহিছে যে তেখেতসকলে যোৱাবাৰ অৰুণোদয় পাই আছিলে এতিয়া তেখেতসকলৰ নাম অহা নাই বা কিছুসংখ্যক ব্যক্তি তেওঁলোকে পাব লাগে বুলি ভাবে গাঁৱত তেখেতসকলৰ নাম অহা নাই এতিয়াও
সেইকাৰণে তেখেতক আহি পেলাই যি এখন আমাক আবেদন দিছে তথা তেওঁলোকৰ তালিকা এখন প্ৰস্তুত কৰিবলৈ কোৱা হৈছে গতিকে তেখেতসকলৰ যি অহা অভিযোগ আছে সেইমতে আমি যদি সঁচাকৈ পাবলগীয়া ব্যক্তি হয় তেতিয়া আমি নিশ্চয়ভাৱে তেওঁলোকক অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰিম আৰু লগতে কিছু অভিযোগ এইটো আহিছে যে পাব নলগীয়া মানুহৰ তালিকা হয়তো তালিকাভুক্ত হৈছে গতিকে সেইখিনি ক্ষেত্ৰত আমি তন্নতন্নকৈ প্ৰত্যেকজন হিতাধিকাৰীৰ আমি ঘৰৰ অৱস্থা সম্পৰ্কে আৰ্থিক অৱস্থা সম্পৰ্কে আমি ইতিমধ্যে এনকুৱাৰী কৰা আৰম্ভ কৰিছোঁ যদি তেনেকুৱা ব্যক্তি পোৱা যায় তেখেতসকলৰ নাম কৰ্তন হোৱাৰ উপৰিও আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব শাৰীৰিকভাৱে হেৰিও নাই পোৱা বুলি ইয়াত মানে হয় তাতে তেখেতসকলে দীনদয়াল অন্ত্যোদয় যোজনাৰ আগতে 2-3 বাৰ আবেদন কৰিছে তেখেতৰ নামটো অহা নাই বুলি কৈছে তেখেতৰ নামটো স্পেচিয়েলি আমি আজি হেৰিৰ কাৰণে এপ্ৰুভেলৰ কাৰণে পঠিয়াম কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এই আন্দোলনে সফল ৰূপ লৈছে বুলি ৰাজ্যে মত পোষণ কৰিছে লগতে সবল নেতৃত্ব লোৱা পিণ্টু গগৈক ৰাজ্যে ধন্যবাদ জনাইছে শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ সহযোগত খুমটাইৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও